কুম্ভকৰ্ণৰ নিদ্ৰাত লোক নিৰ্মাণ বিভাগৰ লগতে ৰঙিয়া পৌৰসভা। ৰঙিয়াত নগৰলৈ পদপথেৰে অহা লোকসকল সাৱধান, কাৰণ যিকোনো মুহূৰ্ততে পদপথৰ গাঁতত সোমাই গুৰুতৰভাৱে আহত হ'ব পাৰে আপুনি। কিয়নো ৰঙিয়া নগৰৰ পদপথ পৰিণত হৈছে এতিয়া মৰাণ ফাগুলৈ। এনে এক দুৰ্ঘটনা সংঘটিত হ'ল ৰঙিয়াৰ এগৰাকী শিক্ষয়িত্ৰীৰ লগত। ঘটনা বিৱৰণী অনুসৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আহি আছিলে মহাত্মা গান্ধী পথৰ পদপথেৰে। ঠিক সেই সময়তে শিক্ষয়িত্ৰীগৰাকীৰ লগত ঘটিল এক আকস্মিক দুৰ্ঘটনা। হঠাৎ পদপথৰ ওপৰত হৈ থকা গাঁতত সোমাই গ'ল ভৰি আৰু গুৰুতৰভাৱে আহত হয় শিক্ষয়িত্ৰীগৰাকী। লগে লগে ওচৰতে থকা ব্যৱসায়ীসকলে শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰি ওচৰতে থকা ফাৰ্মাচী এখনলৈ লৈ গৈ প্ৰাথমিক চিকিৎসা কৰে। শুনক ভুক্তভোগী নিজৰ মুখেৰে। মানে মই স্কুললৈকে আহি আছিলোঁ। মই ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী শিক্ষয়িত্ৰী। স্কুললৈ আহি থাকোঁতে মানে ৰাস্তাৰে আহিবলৈ অসুবিধা হয়, গাড়ী মটৰ খুব ভিৰ হয়। হওঁতে মই মানে ফুটপাথেৰে খোজকাঢ়ি আহিছিলোঁ। সেই ফুটপাথেৰে খোজকাঢ়ি আহোঁতে মাজত মানে বহুতো ফাঁক আছে, ভালদৰে সেইখিনি মেৰামতি হোৱা নাই, যাৰ ফলত মোৰ এনেকুৱা এটা ঘটনা ঘটিলে। আৰু অৱশ্যে অকণমান দৌৰা দৌৰিকৈও আহিব লগা হয়। ইফালে সেই স্কুল টাইমত অলপ ৰাস্তাটো বিজি থাকোঁতে মই ফুটপাথেৰে আহি থাকোঁতে মোৰ সোঁ ভৰিখন মানে সেই নলাটোত সোমাই গৈ মই সোঁ ভৰি। গতিকে ৰঙিয়া নগৰলৈ পদপথেৰে অহা লোকসকল সাৱধান। এতিয়া প্ৰশ্ন হয়, কেতিয়ালৈ ৰঙিয়াৰ পদপথত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ থাকিব? কেতিয়া চকু খোল খাব বিভাগীয় কৰ্তৃপক্ষৰ? নে এনেকৈ দৈনিক এটাৰ পিছত এটাকৈ এনেধৰণৰ দুৰ্ঘটনাত পতিত হৈ ঘূণীয়া হৈ যাব সাধাৰণ জনতা? ই এক ডাঙৰ প্ৰশ্ন। অকল চমক সৃষ্টি কৰাৰ বাবে মেৰামতিৰ অভিনয় নে আন কিবা? বাতৰি সম্প্ৰচাৰৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই সেয়াহে সময়ত লক্ষণীয় হ'ব। ভৰিৰ আঁঠুত বহুখিনি দুখ পাইছোঁ, ব্লাড ওলাই গৈছে, হাতখন পৰি গৈছোঁ, মই উঠিব পৰা নাই। ওচৰৰে দাদা কেইজনমান আহি মোক উঠাই আনি কিনে ফাৰ্মাচিষ্টে হেৰি কৰিছে, ঠিক কৰি ড্ৰেছিং চেছিং কৰি দিছে। আৰু মই মেডিকেললৈ যাব লগা আছিল, কিন্তু স্কুলতো আহিব লাগে, দেৰিও হৈ যায়। কিন্তু মই তাতে মোক তেওঁলোকে বহুখিনি সুস্থ কৰি মোক স্কুললৈকে আনি পঠাইছে। আৰু এই ঘটনাটো মোৰ লগতে হোৱা নাই। আগৰ আমাৰ স্কুলৰে দুজনী ছাত্ৰী সেই নলাত পৰি গৈছিলে, বানপানীৰ কৃত্ৰিমভাৱে হোৱা বানপানীৰ ফলত মানে ল'ৰা ছোৱালী অহাত অসুবিধা হৈছে, ক'ত কি আছে ধৰিব পৰা নাই। আৰু বহুত ডাঙৰ ডাঙৰ ফাঁক আছে, ভালকে মানে সেই বস্তুখিনি মেৰামতি হোৱা নাই, যাৰ ফলত কিছুদিন আগতে আমাৰে ছাত্ৰী এগৰাকী তাই নলাত পৰি গৈছে। গতিকে এনেকুৱাকে আজি মোৰ লগত হৈছে, যোৱা আগতেও এনেকুৱা ঘটনা ঘটিছে। আৰু এনেকুৱা যাতে ঘটনা নঘটে তাৰ কাৰণে এইখিনি বস্তু ভালদৰে মেৰামতি কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মোৰ লগত এনেকুৱা হৈছে বাৰু, ঠিকেই আছে। এতিয়া বহুত বেছি ডাঙৰ ঘটনা নঘটিল। যদি মোৰ ভৰি ভাঙি গ'ল হয়, হাত ভৰি ভাঙি গ'ল হয়, তেতিয়াতো বহুত ডাঙৰ সমস্যাই হৈ গ'ল। এনেকা আমাৰ বহুত ল'ৰা ছোৱালী অহা যোৱা কৰে। আমাৰ স্কুলত বহুতখিনি ল'ৰা ছোৱালী আছে, বহুত ভিৰ হয় ছুটিৰ সময়ত বা স্কুলত অহাৰ সময়ত। গতিকে তেনেকুৱা ঘটনা যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত নহয়, সেইটো কাৰণে মই এইখিনি আহ্বান জনাইছোঁ।